নমস্কাৰ, আজিৰ ভিডিঅ'ত আমি ক্লাছ 10 সায়েন্সৰ চেপ্টাৰ নম্বৰ 14 শক্তিৰ উৎসসমূহ নামৰ পাঠটোত থকা কিছুমান এমচিকিউ কুৱেশ্যন আনসাৰসমূহ ডিসকাস কৰিব লৈছো। সো ইয়াৰ প্ৰথম প্ৰশ্নটো এনে ধৰণে দিয়া আছে, পেট্ৰল আৰু ডিজেল হৈছে শক্তিৰ মুখ্য উৎস নে নৱীকৰণ অযোগ্য শক্তিৰ উৎস নে নৱীকৰণ যোগ্য শক্তিৰ উৎস নে প্ৰদূষণ নকৰা শক্তিৰ উৎস। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপচন নম্বৰ বি, নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তাৰ পাছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 2, নিউক্লিয় শক্তি উৎপাদন কৰা হয়। অপশন এ বি সি ডি এনেকুৱাকৈ তোমালোকে চাৰিটা অপশন দেখা পাইছা, কিন্তু আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশন সি, নিউক্লিয় বিখণ্ডনৰ দ্বাৰা। তাৰ পাছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 3, প্লাষ্টিকবোৰ কি হয় বাৰু? অপশন এ বি সি ডি তোমালোকে দেখা পাবা এনেকুৱাকৈ, কিন্তু আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপশন নম্বৰ এ, অপচয়ৰ পৰা শক্তি উদ্যোগবোৰৰ কাৰণে শক্তিৰ উত্তম উৎস। তাৰ পাছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 4, পেট্ৰল আৰু ডিজেল হৈছে নৱীকৰণ যোগ্য শক্তিৰ উৎস নে প্ৰদূষণ সৃষ্টি নকৰা শক্তিৰ উৎস নে শক্তিৰ মুখ্য উৎস নে নৱীকৰণ অযোগ্য শক্তিৰ উৎস। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপশন নম্বৰ ডি, নৱীকৰণ অযোগ্য শক্তিৰ উৎস। তাৰ পাছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 5, নিউক্লিয় শক্তি উৎপাদন কৰা হয়। অপশন এ বি সি আৰু ডি তোমালোকে দেখা পাবা ইয়াতে। তো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপশন নম্বৰ সি, নিউক্লিয় বিখণ্ডনৰ দ্বাৰা। তাৰ পাছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 6, তাপীয় শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল পানী, ইউৰেনিয়াম নে জীৱভৰ নে আৰু এটা অপশন আমাৰ কি আছে? জীৱাশ্মজাত ইন্ধন। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? জীৱাশ্মজাত ইন্ধন। তাৰ পাছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 7, কি দিয়া আছে? তলৰ কোনবিধ শক্তি উৎপাদনত আৰু ব্যৱহাৰত অতি কম পৰিমাণৰ পৰিৱেশ প্ৰদূষণ ঘটে। সো ইয়াতে তোমালোকে অপশনবোৰ দেখা পাবা, নিউক্লিয় শক্তি নে তাপীয় শক্তি নে সৌৰ শক্তি নে ভূতাপীয় শক্তি। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? সৌৰ শক্তি। তাৰ পিছত আহিল কুৱেশ্যন নম্বৰ 8, জৈৱ গেছৰ প্ৰধান উপাদান কি হয়? হাইড্ৰজেন নে হাইড্ৰজেন সালফাইড নে কাৰ্বন ডাই অক্সাইড নে মিথেন। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? অপশন নম্বৰ ডি, মিথেন। তাৰ পিছত আহিল আমাৰ কুৱেশ্যন নম্বৰ 9, কি দিয়া আছে? পানী গৰম কৰিবলৈ সৌৰ জল হিটাৰ এটাৰ ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে, কি হ'ব? কাৰেক্ট আনসাৰ দেখা পাইছা ইয়াতে তোমালোকে চাৰিটা অপশন, কিন্তু আমাৰ কাৰেক্ট আনসাৰ কি হ'ব? অপশন নম্বৰ ডি, ডাৱৰীয়া দিন। তাৰ পিছত আহিল কুৱেশ্যন নম্বৰ 10, তলৰ কোনটো জৈৱ উপাদান শক্তিৰ উৎসৰ উদাহৰণ নহয়। সো অপশনবোৰো এনেধৰণে দিয়া আছে, খৰি হয় নে গোবৰ গেছ নে নিউক্লিয় শক্তি নে কয়লা। সো আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব? নিউক্লিয় শক্তি। তাৰ পিছত আহিলে আমাৰ কুৱেশ্যন নম্বৰ 11, একেবাৰে লাষ্টৰটো কুৱেশ্যন। সো কি দিয়া আছে? আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হ'ল সঞ্চিত সৌৰ শক্তি। তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয়। ইয়াতে যেহেতু অপশন এ বি সি ডি চাৰিটা অপশন দি দিছে, তো আমাৰ কাৰেক্ট আনসাৰটো কিন্তু কি হ'ব? অপশন নম্বৰ এ, ভূতাপীয় শক্তি।